নমস্কাৰ প্ৰিয় দৰ্শকসকল এষ্ট্ৰশংকৰ ইউটিউব চেনেলত পুনৰবাৰ সকলোকে স্বাগতম জনাইছো আজি মই আৰু তিনিটা ৰাশিৰ বিষয়ে আলোচনা কৰিবলৈ লৈছো তুলা বৃশ্চিক আৰু ধনু ৰাশি এই তিনিটা ৰাশিৰ বিষয়ে এটা ভিডিঅত মই তিনিটা ৰাশি ফল দিছো গতিকে 12টা ৰাশিৰ টোটাল মুঠ 4টা ভিডিঅ আহিব গতিকে আপোনালোকে সম্পূৰ্ণ ভিডিঅটো মোৰলৈ শেষলৈকে থাকক এইখিনিতে সৰু এটা অনুৰোধ সকলোলৈকে যদিহে মোৰ এষ্ট্ৰশংকৰ ইউটিউব চেনেলটো ভাল লাগে আপোনালোকে অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব কমেন্ট বক্সৰ মাধ্যমেৰে আপোনালোকৰ সমস্যাসমূহ জনাব কেনেকুৱা সমস্যাত আপোনালোকে প্ৰবলেমত ভুগি আছে মই নিশ্চয় তাৰ পৰা মানে আপোনালোক কেনেকুৱা কম খৰচতে ঘৰতে বহি শাস্ত্ৰীয় নিয়মসমূহৰ উপায়েৰে আপোনালোকে সেই সমস্যাৰ পৰা মুক্ত হ'ব পাৰে বা ওলাই আহিব পাৰে তাৰ বিষয়ে মই বিভিন্ন ভিডিঅসমূহ আপোনালোকৰ মাজলৈ লৈ আহিম যেতিয়া মোৰ অকনমান সময় মিলে বা তেনেকুৱা ভিডিঅস কৰি আপোনালোকৰ মাজলৈ মই দিম বহুত বেছি মই সময় নাপাও কৰ্মব্যস্ততাৰ বাবে বহুত বেছি মই ব্যস্ততা থাকিব লগা হয় দিনটো অফিসত থাকিব লগিয়া হয় যেতিয়াই অকনমান পূজা কৰি উঠি অকনমান সময় পাও ৰাতিপুৱা বা গধূলি সেই সময়খিনিতে আপোনালোকৰ কাৰণে মই ভিডিঅসমূহ বনাও গতিকে অনুগ্ৰহ কৰি মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিব আৰু সকলোলৈকে শেয়াৰ কৰিব আহক আজি মূল বিষয়বস্তুলৈ আগবাঢ়ো তিনিটা ৰাশি অৰ্থাৎ তুলা বৃশ্চিক আৰু ধনু ৰাশি অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কাৰণে কেনেকুৱা যাব বা 2024 আৰু 25 বৰ্ষটো আপোনালোকৰ কাৰণে কেনেকুৱা যাব ব্যক্তিগত ৰাশিফল আৰু যিখিনি আপোনালোকৰ লাকি নাম্বাৰ লাকি ডে লাকি বাৰ সেইখিনি এটা ভিডিঅৰ মাধ্যমেৰে অলৰেডি আপোনাৰ মোৰ চেনেলত দিয়া আছে আপোনালোকে সেইখিনি চাব এইখিনি আপোনাৰ ব্যক্তিগত সংক্ষেপে অকনমান সময়ত আপোনালোকৰ যিখিনি ভাল হ'ব বা যিখিনি বেয়া হ'ব সেই বিষয়ে মই জনাবলৈ গৈছো ঠিক আছে তুলা ৰাশিৰ জাতক বা জাতিকা সকলৰ ক্ষেত্ৰত মই যদি প্ৰথমতে ক'বলৈ যাওঁ তুলা ৰাশিৰ জাতক বা জাতিকা সকলৰ নাম্বাৰ 1 কোৱেশ্চনটো সকলোৰে হৈছে তেওঁলোকৰ কৰ্মপ্ৰাপ্তি বহু দিনৰ পৰা তেওঁলোকে মনে বিচৰা চাকৰি বা সেই সপোনৰ চাকৰিটো লাভ কৰিবলৈ সক্ষম হোৱা নাছিল বহু দিনৰ পৰা তেওঁলোকে সমস্যাত ভুগি আছিল মেইনলি ক'বলৈ গ'লে 12টা ৰাশিৰ ভিতৰত তুলা ৰাশি বহুত বেছি কৰ্ম প্ৰাপ্তিত আপোনালোকে সমস্যাত ভুগি আছিল যোৱা 2-3 বছৰ মিনিমাম 3 বছৰ যোৱা 3 বছৰ মানৰ পৰা অৰ্থাৎ 2021 22-23 মানৰ পৰা আপোনালোকে সমস্যাত ভুগি আছিল কৰ্মত স্যাটিসফ্যাকশন হোৱা নাই জব সাকসেস হোৱা নাই বা চাকৰি ইন্টাৰভিউ দি অকনমান শেষৰ অকনমান মাৰ্ক নাম্বাৰৰ কাৰণে বা মাৰ্কছৰ কাৰণে আপোনাৰ সপোনৰ চাকৰিটো হোৱা নাছিল গতিকে এই বছৰটো এই অসমীয়া নৱবৰ্ষটো তুলা ৰাশি জাতক বা জাতিকা সকলৰ কাৰণে বহুত বেছি ভাল বা বহুত বেছি শুভ ফল লৈ আহিছে আপোনালোকে ভালকে কষ্ট কৰক এই বছৰটো আপোনালোকে কষ্টৰ ফল পাব অৰ্থাৎ অসমীয়া বহাগ মাহৰ পৰা চ'ত মাহৰ ভিতৰত অহা চ'ত মাহ অৰ্থাৎ এই বছৰৰ মাৰ্চ অৰ্থাৎ এপ্ৰিল মাহৰ পৰা আপুনি অহা বছৰ মাৰ্চ এপ্ৰিলৰ ভিতৰত আপুনি ডেফিনেটলি আপুনি ৰিজাল্ট পাব তুলা ৰাশি জাতক বা জাতিকা সকলৰ কৰ্মক্ষেত্ৰত বহুত বেছি এটা ৰাজযোগৰ সৃষ্টি হৈছে গতিকে কৰ্ম আপুনি পাব বিশেষকৈ যিসকলে চৰকাৰী চাকৰিৰ কাৰণে অকনমান মাৰ্কছৰ কাৰণে হোৱা নাছিল সেই সকলৰ ক্ষেত্ৰত তুলা ৰাশিৰ চাকৰি বহুত বেছি ষ্ট্ৰং এটা যোগ বা কৰ্মত উন্নতি বা যিসকলৰ কৰ্ম বহু দিনৰ পৰা একেটা পোষ্টতে একেটা আপোনালোকে জব কৰি আছিল তেনেকুৱা উন্নত জব বা প্ৰমোশনৰ সুবিধা সুযোগ হোৱা নাছিল এই বছৰটো অত্যন্ত শুভ আপোনালোকৰ পাব আৰু যিসকলে আপোনালোকে তেনেকুৱা বিভিন্ন বিভাগৰ লগত আপোনালোকে জড়িত হৈ আছিল তেওঁলোকেও এই বছৰত ইমপ্ৰুভমেন্টটো পাব পাৰিবাৰিক ক্ষেত্ৰত যদি মই চাও তেতিয়া হলে পত্নীৰ সহযোগিতা অথবা পত্নীৰ স্থানীয় তেনেকুৱা কোনোবা আপোনালোকৰ বান্ধৱী তেনেকুৱা পৰা আপুনি এই বছৰটো অকনমান উপকৃত হ'ব বা তেওঁলোকৰ পৰা হেল্প পাব আৰু পাৰিবাৰিক ক্ষেত্ৰত যদি মই কওঁ তেতিয়া হলে এই বছৰটো আপুনি পিতৃ মাতৃ ভাগ্নী ভত্ৰী এই বছৰ আপুনি আশানুৰূপ সহাৰি লাভ কৰিবলৈ সক্ষম হ'ব যি লাষ্ট 2-3টা বছৰৰ পৰা আপুনি তেনেকুৱা সক্ষম হোৱা নাছিল তুলা ৰাশিৰ জাতক বা জাতিকা সকলে পিতৃ মাতৃ ভাগ্নী ভত্ৰী তেওঁলোকৰ পৰা আপোনালোকে সহায় সহযোগিতা মৰম চেনেহ অকনমান হলেও কমকে পাইছিল বা তেওঁলোকৰ পৰা অকনমান মানসিক নিৰ্যাতিতা হ'বলগীয়া হৈছিল তুলা ৰাশিৰ জাতক বা জাতিকা সকল এই বছৰটোত আপোনালোকৰ সেই সমস্যাখিনিও সমাধান হ'ব বহুত বেছি আপোনালোকে প্ৰবলেমছখিনি নাপাব কিন্তু এটা কথা আপোনালোকে লক্ষ্য ৰাখিব আপোনালোকৰ সন্তানৰ তুলা ৰাশিৰ যে সকল জাতক বা জাতিকা আছে তেওঁলোকৰ সন্তানৰ স্বাস্থ্যৰ প্ৰতি অকনমান যত্ন ল'ব আপোনালোকৰ লৰা ছোৱালী সন্তানৰ স্থানটো অকনমান বেয়া দেখা গৈছে অশুভ প্ৰভাৱ আৰু তুলা ৰাশিৰ এটা প্ৰবলেম হ'ব এই বছৰ বিশেষকৈ আপোনালোকে শত্ৰুতা আপোনালোকৰ লগত বহুত বেয়াকে শত্ৰুতা হ'ব গতিকে শত্ৰুক আপুনি এই বছৰ কোনো পধ্যে আপুনি মানে হেৰি কৰিবলৈ নিদিব শত্ৰুৰ পৰা আপুনি যিমান পাৰে আপুনি হাতখাৰি থাকিবৰ কাৰণে যথাসাধ্য আপুনি প্ৰয়াস কৰিব তেতিয়া হলে এই বছৰটো তুলা ৰাশিৰ জাতক বা জাতিকা সকলৰ ভাল আৰু স্বাস্থ্যৰ ক্ষেত্ৰত অকনমান সৰু সুৰা কেতিয়াবা অকনমান এক্সিডেন্টৰ যোগ দেখা গৈছে সৰু সুৰাকে মেজৰ নহয় একেবাৰে মেজৰ নহয় সৰু সুৰাকে গতিকে সেইখিনিৰ পৰা আপুনি পৰিত্ৰাণ পাবলৈ নিজকে আপুনি ৰক্ষা কৰিবলৈ অকনমান যত্ন ল'ব
ঠিক আছে মোটামুটি তুলা ৰাশিৰ যদি মই ৰাশি চক্ৰ হিচাপে অসমীয়া নৱবৰ্ষক মোটামুটি তুলা ৰাশিৰ বহুত বেছি অত্যন্ত শুভ বুলি জ্যোতিষ শাস্ত্ৰ মতে এই বছৰ অসমীয়া নৱবৰ্ষটো তুলা ৰাশিৰ কাৰণে ক'ব পাৰি ঠিক আছে আৰু তুলা ৰাশিৰ কাৰণে এই বছৰটো আপোনালোকৰ যদি পাৰে অকনমান মাজে সময় যদি পাৰে শনি মন্দিৰটো অকনমান দৰ্শন কৰিলে অকনমান বেছি ভাল হয় এই বছৰটো আৰু তেনেকুৱা অকনমান দান যদি কৰিব পাৰে কিবা গ্ৰহৰ দান বা কাৰোবাক খোৱা বস্তু দান কৰিব অকনমান বৃদ্ধ টাইপৰ মানুহ অকনমান বয়সস্থ মানুহক এই বছৰ তুলা ৰাশিৰ প্ৰতিকাৰ হিচাপে এইখিনি আপোনালোকে কৰিব মোটামুটি এই বছৰটো ওভাৰঅল ভাল প্ৰেমিক প্ৰেমিকাৰ ক্ষেত্ৰতো আপোনালোকৰ মোটামুটি ভালেই দেখা গৈছে বেয়া নহয় খালি অকনমান পিতৃ মাতৃৰ অকমান হেলথৰ আৰু সন্তানৰ হেলথৰ অকনমান যত্ন আপোনালোকে ল'ব যিমান পাৰে নিজৰ সন্তান আৰু নিজৰ পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি অকনমান যত্ন ল'ব নহলে অকনমান মাজে সময়ে সৰু সুৰা তেনেকুৱা অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে ঠিক আছে এতিয়া মই আহিছো বৃশ্চিক ৰাশিৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেকুৱা যাব বৃশ্চিক ৰাশি বুলি কোৱাৰ লগে লগে আমি কি ভাবো এটা বিষাক্ত ৰাশি বা এটা হেৰি এনেকুৱাকে থাকে যে এটো কি বুলি কয় আৰু তো বৃশ্চিক ৰাশিৰ এই 2024 আৰু 25 চনটো অসমীয়া নৱবৰ্ষটো আৰম্ভণিতে আপোনাৰ চতুৰ্থত মংগল শনি পঞ্চমত বুধ থাকিব গতিকে অকনমান সৰু সুৰা সমস্যা আছে নথকা নহয় আৰু ধনপতি বৃহস্পতি ষষ্ঠত অৱস্থান কৰিব গতিকে দুশ্চিন্তা আছে ধনস্থানত আপোনাৰ বহুত বেছি দুশ্চিন্তা আছে স্বাস্থ্যহানি নানাভাৱে আপোনাৰ ক্ষতিৰ আশংকা এই বছৰ বৃশ্চিক ৰাশিৰ দেখা গৈছে শত্ৰুৰ পৰা নানাভাৱে আপুনি আশংকা দেখা গৈছে আৰু আপোনালোকৰ যদি হেনেকুৱা আপুনি এটা কাম কৰিব বৃশ্চিক ৰাশিৰ জাতক বা জাতিকা সকলৰ কাৰণে এই বছৰটো আপোনালোকে ব্যৱসায়ৰ ক্ষেত্ৰত ডাঙৰ তেনেকুৱা মানি ইনভেষ্ট নকৰিব অকনমান সৰুকে কৰিলে ভাল দেখা গৈছে বৃশ্চিক ৰাশিৰ জাতক বা জাতিকা সকল আৰু বহাগ মাহৰ 14 তাৰিখৰ পিছৰ পৰা আপোনালোকে নতুন ব্যৱসায় আপোনালোকে বৃশ্চিক ৰাশিৰ জাতক জাতিকা সকলে ব্যৱসায় বাণিজ্য ইত্যাদি আপোনালোকে কৰিব পাৰিব তেতিয়া হলেও আপোনালোকৰ ভাল আৰু বিদ্যাস্থানত এই বছৰটো অকনমান খুব বেছি ভাল যে হেনেকুৱা দেখা যোৱা নাই বিদ্যাৰ্থীসকলে ইমান বেছি বেয়াও নহয় যিসকলে কষ্ট কৰিছে বিদ্যাৰ্থীসকলে সুনাম অৰ্জন কৰিব পাৰিব আৰু যিসকলে মোটামুটি সায়েন্সত পঢ়ি আছে তেওঁলোকৰ ৰিজাল্ট বহুত বেছি ভাল হোৱাৰ সম্ভাৱনা আছে এই বছৰ যিসকলে আপোনালোকৰ জীৱ বিজ্ঞান পদাৰ্থ বিজ্ঞান পৰিসংখ্যা সেইবোৰত আপোনালোকে পঢ়িছে এই বছৰটো আপোনালোকে পঢ়িম বুলি ভাবিছে তেতিয়া হলে আপোনালোকে ভাল বৃশ্চিক ৰাশিৰ জাতক বা জাতিকা সকলৰ আৰু বৃশ্চিক ৰাশিৰ কৰ্ম যদি মই চোৱা হয় কৰ্ম মোটামুটি কৰ্ম লাভৰ সম্ভাৱনা আছে কৰ্ম নতুন কৰ্মৰ যোগাযোগ আহিব আৰু বিদেশত অকনমান ঘৰৰ পৰা অকনমান দূৰত কৰ্ম ব্যৱস্থা আপোনালোকৰ দেখা গৈছে আৰু প্ৰেম প্ৰণয়নৰ ক্ষেত্ৰত এই বছৰটো আপোনালোকৰ মোটামুটি সফলতা আপোনালোকে লাভ কৰিব পাৰিব পাৰিবাৰিক ক্ষেত্ৰত অকনমান বৃহস্পতি আৰু চন্দ্ৰৰ প্ৰভাৱত আপোনালোকৰ সন্তানৰ উন্নতি সেইখিনি দেখা গৈছে সন্তানৰ কিবা তেনেকুৱা ধৰক বৃশ্চিক ৰাশিৰ জাতক জাতিকা সকলৰ সন্তানৰ ৰিজাল্ট সমূহ এই বছৰ এটা মানে বিৰাট এটা ভাল হোৱাৰ সম্ভাৱনা দেখা গৈছে হঠাৎ যেতিয়া ৰিজাল্ট দিব আপোনালোকে চাব আপোনাৰ ল'ৰা ছোৱালী সুনাম অৰ্জন কৰি লৈ আহিছে বৃশ্চিক ৰাশিৰ জাতক বা জাতিকা সকলৰ সতি সন্ততি বা সন্তান সকলে আপোনালোকৰ পুত্ৰ বা কন্যাই তেনেকুৱা আপুনি নিজে আশা নকৰা অনুযায়ী তেওঁলোকে ৰিজাল্ট সমূহ লৈ আহিব সেইটো এটা মানে সুখৰ খবৰ আপোনালোকৰ কাৰণে এই বছৰটো লৈ আহিব আৰু বৃশ্চিক ৰাশিৰ স্বাস্থ্য আৰু ক্ষেত্ৰত আপোনালোকে তেনেকুৱা ধৰণৰ সৰু সুৰা অপাৰেচন বা সাৰ্জাৰী যোগ আছে গতিকে অকনমান কেয়াৰফুল হৈ থাকিব অকনমান কটা চিঙা অকনমান বডিত হ'বলগীয়া হ'ব পাৰে তো এই ক্ষেত্ৰত আপোনালোকে সতৰ্কতা অৱলম্বন কৰিব আৰু এই বছৰৰ প্ৰতিকাৰ হিচাপে আপোনালোকে অশুভ গ্ৰহৰ বা অশুভ সেই যিখিনি নেগেটিভিটি আছে সেইখিনিৰ পৰা আপোনালোকে পৰিত্ৰাণ পাবৰ কাৰণে আপোনালোকে হনুমান চালিচাখন যিমান পাৰে পাঠ কৰিব আৰু আদিত্য স্তোত্ৰমটো পাঠ কৰিব আৰু অকনমান যদি পাৰে অৰ্গলা স্তোত্ৰমটো যদি আপোনালোকে পাঠ কৰিব পাৰে তেতিয়া হলে বহুত বেছি ভাল বা যিকোনো আপোনালোকে মাজে সময় অকনমান দেৱী মন্দিৰ তেনেকুৱা বা শিৱ মন্দিৰত যদি দৰ্শন কৰিব পাৰে তেতিয়া হলে আপোনালোকৰ যিখিনি অপায় অমংগল বাধা যিখিনি আছে সেই বস্তুখিনিৰ পৰা আপোনালোকে অকনমান লাহে লাহে ইমপ্ৰুভমেন্টটো পাই যাব ঠিক আছে এতিয়া মই শেষৰ ৰাশি মানে এটা ভিডিঅ'ত যি তিনিটা ৰাশি কৈছিলো সেই তিনিটা ৰাশিৰ শেষৰ ৰাশিটো আহিছে ধনু ৰাশিৰ কি কম বহুত দিনৰ পৰা আপোনালোকৰ বহুত বেছি বেয়া সময় চলি আছিল মানি ব্লকেজ আইনী সমস্যা বিভিন্ন সমস্যাৰ পৰা লগত আপোনালোকে ধনু ৰাশিৰ জাতক ব্যক্তিসকল বহুত দিনৰ পৰা আপোনালোকে জড়িত হৈ আছিল ধনু ৰাশিৰ জাতক বা জাতিকা সকলৰ লাখ লাখ টকা আপোনালোকৰ ঋণ ধাৰ বা মানে তেনেকুৱা ব্লকেজ হোৱা দেখা গৈছিল তো এই বছৰটো আপোনালোকৰ ক্ষেত্ৰত যদি অসমীয়া নৱবৰ্ষটো যদি চাও আমি জ্যোতিষ শাস্ত্ৰ মতে এই বছৰটো আপোনালোকৰ মানি ব্লকেজ যিখিনি হৈছিল লাহে লাহে অকনমান খুল হোৱাৰ সম্ভাৱনাখিনি দেখা গৈছে ধনু ৰাশিৰ জাতক বা জাতিকা সকলৰ ক্ষেত্ৰত
আৰু ব্যৱসায় বাণিজ্য যিসকলে মানে শ্বেয়াৰ মাৰ্কেট বা তেনেকুৱা কৰিছিলে বহু দিনৰ পৰা আপোনালোকৰ মানিখিনি ব্লকেজ হৈছিলে এই বছৰটো অকণমান খোল খাব আৰু এটা কাম কৰিব ধনুৰাশি জাতক জাতিকাসকলে এই বছৰটো আপোনালোকে অকণকে ইনভেষ্ট কৰা আৰম্ভ কৰক মানে হেভি এমাউণ্ট নহয় ডাঙৰ এমাউণ্ট নহয় সৰুকৈ এটা দুটাকৈ আপোনালোকে ইনভেষ্ট আপুনি এই বছৰটো অসমীয়া নৱবৰ্ষটো আপোনালোকে কৰিব পাৰে সেইটো মই ডেটটো জনাই দিছোঁ আপোনালোকে এই বছৰৰ আপোনালোকে বহাগ মাহৰ আপোনালোকে 17 তাৰিখৰ পিছৰ পৰা যদি ইনভেষ্টটো কৰে তেতিয়াহ'লে বহুত বেছি ভাল আৰু মোটামুটি আহিন মাহৰ পিছৰ পৰা আপোনালোকে বহুত বেছি ডাঙৰ ইনভেষ্ট নকৰিব আকৌ তেতিয়া অকণমান অসুবিধা হ'ব অসমীয়া আহিন মাহৰ 15 তাৰিখৰ পিছৰ পৰা তেনেকুৱা ডাঙৰ ইনভেষ্ট ধনুৰাশিৰ জাতক বা জাতিকাসকলে নকৰিব আৰু বৰ্ষা আৰম্ভ কালত বিদ্যাৰ্থী প্ৰতি গ্ৰহটো মোটামুটি ভাল গতিকে ধনুৰাশিৰ জাতক জাতিকাসকলৰ ৰিজাল্টৰ ক্ষেত্ৰতো ইমান বেছি চিন্তাৰ প্ৰয়োজন নাই মোটামুটি ভাল ৰিজাল্ট আহিব আপোনালোকে মনে বিচৰা ধৰণে ৰিজাল্টসমূহ পাব আৰু কৰ্মস্থানত কৰ্মপ্ৰাপ্তি বহুত বেছি শুভ এই বছৰটো বিশেষ মই তেনেকুৱা বেয়া দেখা পোৱা নাই ধনুৰাশিৰ জাতক জাতিকাসকল মই পুনৰবাৰ কৈছোঁ আপোনালোকৰ ব্যক্তিগত কুণ্ডলী অনুসৰি আপুনি ব্যক্তিগত এবাৰ সোয়াই লব কোনোবা অভিজ্ঞ জ্যোতিষিক দি পেলাই ব্যক্তিগত ৰাশিফল ব্যক্তিগত হৰস্কোপখন এটা বেলেগ আৰু এইখিনি এটা ওভাৰঅল ৰাশিফল গোটেই সকলোৰ কাৰণে ভাল বেয়াৰ মাজত জনোৱা হয় ঠিক আছে কথাখিনি ভালকৈ আপোনালোকে লক্ষ্য কৰিব যে ব্যক্তিগত আপোনাৰ হাতখন বা ব্যক্তিগত আপোনাৰ কুণ্ডলীখন সম্পূৰ্ণ বেলেগ আৰু এইখিনি এটা ওভাৰঅল ৰাশিফল সকলোৰ কাৰণে এভাৰেজ হিচাপে দিয়া হয় বুজি পাইছে নহলে বহুতে ভাবে আকৌ পিছত কমেন্টস কৰিব মিলা নাই তো গতিকে আপোনাৰ অকনমান এইখিনি যে নিমিলিব হেনেকৈ একেবাৰে নহয় বহুত বেছি মিলিব কিন্তু পুৰা যে আপোনাৰ 100% এইখিনি হ'ব কেতিয়াও নহয় কাৰণ ব্যক্তিগত কুণ্ডলী অনুসৰি আপোনাৰ বহুতৰ আছে নাম ৰাশি বেলেগ জন্ম ৰাশি বেলেগ তো তেনেকুৱা মিলাই ল'ব আৰু আপোনালোকে আৰু ধনুৰাশি যদি এই বছৰটো আপোনালোকক মই কওঁ তেতিয়াহলে এই বছৰটো আপোনালোকৰ বৰ্ষা আৰম্ভ কালৰে পৰা বৰ্ষ মানে নৱবৰ্ষ আৰম্ভৰ পৰাই আপোনালোকৰ দাম্পত্য ক্ষেত্ৰত বহুত বেছি হ'ব যি ইমান দিনৰ পৰা দাম্পত্য ক্ষেত্ৰখনতো অকনমান মটৰ অমিল হৈ আছিল পতি পত্নীৰ মাজত আপোনালোকৰ মটৰ অমিল বহুত দিনৰ পৰা হৈ আছিল কাজিয়া পেচাল অনবৰতে লাগি থাকিছিল সেইখিনি ভুল বুজাবুজি মিছ আণ্ডাৰষ্টেণ্ডিং সেইখিনি এই বছৰটো নাইকিয়া হ'ব দেখা গৈছে আৰু ঘৰত আপোনালোকৰ উন্নয়নমূলক যিকোনো কাম কাজ সেইখিনি হ'ব ডাঙৰ ইনভেষ্টমেন্ট হ'ব তেনেকুৱা ডাঙৰ সম্পত্তি বা যান-বাহন ক্ৰয়ৰ সম্ভাৱনা আছে ডাঙৰ তেনেকুৱা কিবা আপোনাৰ প্ৰপাৰ্টি হোৱাৰ সম্ভাৱনা দেখা গৈছে জেঠ মাহৰ পিছৰ পৰা আৰু ধনুৰাশিৰ দেহভাৱ যদি মই কওঁ এই বছৰটো আপোনালোকৰ হেলথৰ ক্ষেত্ৰতো অকনমান ইমপ্ৰুভমেন্টখিনি আহিব ইমান বেছি বেয়া নহয় যে যোৱা অন্যান্য বছৰৰ তুলনাত অকনমান ধনুৰাশিৰ ভাল সময়ৰ দিশে গৈ আছে অকনমান ভাল সময় আহিব যি যোৱা কিছু দিনৰ পৰা আপোনালোকে শনিদেৱৰ স্বাৰেখাতিত ভুগি আছিল সেই বস্তুখিনি লাহে নাইকিয়া হ'ব আৰু এই বছৰটো ধনুৰাশি জাতক বা জাতিকা সকলে আপোনালোকে যদি পাৰে যদি সম্ভৱ হয় অশুভ গ্ৰহৰ অশুভতাৰ নাশ পাবৰ কাৰণে আপোনালোকে মাজে সময় অকনমান পুখুৰী বা তেনেকুৱা নৈৰ পাৰত যাব তেনেকুৱা যদি আপোনালোকে মাছক যদি কিবা খোৱা বস্তু আপোনালোকে দান দিব পাৰে বা খোৱাব পাৰে মাছক তেতিয়াহলেও অকনমান বেছি মানে প্ৰবলেমৰ পৰা আপোনালোকে নাইকিয়া হ'ব আৰু যদি পাৰে এটা কাম কৰিব আপোনালোকে যিকোনো মানে পূজাৰী বা ব্ৰাহ্মণ মানুহক অকনমান দান দক্ষিণা অকনমান সেৱা শুশ্ৰূষা আপুনি কৰিবৰ কাৰণে যত্ন কৰিব তেতিয়াহলে ধনুৰাশিৰ কাৰণে ভাল কাৰণ ধনুৰাশিৰ গুৰু বৃহস্পতি গতিকে গুৰুস্থানীয় ব্যক্তিক আপোনালোকে যিমান বেছি আপোনালোকে সন্মান বা ৰেসপেক্ট কৰিব তিমান বেছি আপোনালোকৰ জীৱনলৈ বহুত লাহে উন্নতি সেইখিনি দেখা যাব গতিকে আজি এই তিনিটা ৰাশিৰ বিষয়ে মই এই ভিডিঅ'ৰ মাধ্যমেৰে জনালো আৰু আগন্তুক আৰু শেষৰ তিনিটা ৰাশিও অতি সোনকালে আহি আছে অৰ্থাৎ মকৰ কুম্ভ আৰু মীন ৰাশিও অতি সোনকালে মোৰ চেনেলত আহি আছে আপোনালোকে ভিডিঅ'সমূহ পাবৰ কাৰণে মোৰ চেনেলটো পুনৰবাৰ সকলোকে অনুৰোধ কৰিছো সাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেন্টছ কৰিব শেয়াৰ কৰিব আপোনাৰ এটা শেয়াৰে বহুত বেছি আমাক অনুপ্ৰাণিত কৰে আৰু লাইক কৰিব কিছুমানে ডিসলাইক কৰি দিয়ে অকমান লাইক কৰিব আপোনালোকৰ কাৰণে কষ্ট কৰি ভিডিঅ'সমূহ বনাও আপোনালোকে ডিসলাইক কৰিলে অকমান মনত আমাৰ বেয়া লাগে গতিকে আৰু আপোনালোকে কি সমস্যাত ভুগি আছে মোক আপোনালোকৰ সমস্যা অনুসৰি কমেন্টছ কৰিব মই নিশ্চয় যথাসাধ্য মোৰ যিমান দূৰ ক্ষমতা আছে যিমান দূৰ মই সময় পাওঁ আপোনালোকৰ সমস্যা অনুসৰি মই ৰিপ্লাই দিয়াৰ চেষ্টা কৰিম বা ভিডিঅ'সমূহ লৈ আহিম আৰু বহুতে আমাক কন্টাক্ট কৰে বা বহুতে কেতিয়াবা মোলৈ ফোন মেছেজ কৰে কেতিয়াবা সময়ৰ অভাৱে মই সেইসমূহ এনসাৰ বা ৰিপ্লাই দিয়াত অকনমান পলম হয় গতিকে আপোনালোকৰ ওচৰত মই ক্ষমা প্ৰাৰ্থী মই যিমান যথাসাধ্য মই চেষ্টা কৰি যাম আপোনালোকৰ কোৱেশ্যনৰ এনসাৰসমূহ দিবৰ কাৰণে যথাসাধ্য মই চেষ্টা কৰোঁ যিমান পাৰোঁ মই আপোনালোকৰ ফোনসমূহ ৰিচিভ কৰোঁ মই ডাইৰেক্ট মই নিজে কথা পাতো গতিকে অকনমান আপোনালোকে কেতিয়াও মোক ভুল তেনেকুৱা নুবুজিব আপোনাৰ সৰু ভাইটি ভাতৃ তেনেকুৱা আপুনি ভাবি পেলাই মোক যদি কেতিয়াবা ভুল ভ্ৰান্তি হয় আপোনালোকে মোক ক্ষমা কৰি দিব আৰু এইখিনিতে পুনৰবাৰ সকলোকে হৰ হৰ মহাদেৱ জয় মা কালী জয় মা কামাখ্যা জয় শ্ৰী ৰাম